মৰ্মান্তিক ঘটনা হয়। তাৰমানে কালি 3টা ল'ৰা চাপৰিৰ পৰা আমাৰ ইয়াত আহিছিল কুটিয়া লগাবৰ কাৰণে। গোটেই দিন লগাইছে, লগোৱাৰ পিছত 4:30 মান বজাত কুটিয়া লগা শেষ হোৱাৰ পিছত ল'ৰাই 3টা মানে আহি আমাৰ এইফালৰ পৰা মানে লগাটো মাতিছিল। লগাটো আহোঁতে অলপ মানে দেৰি হৈছে, মানে লগা এইটো মানে মিচিং নহয়, হাতেৰে বয় বয় আহিছে। ল'ৰা 3টাক মানে গোটেই দিন কুটিয়া লগোৱাৰ পিছত তাৰ মানে শৰীৰত মানে বোকা লগাত মানে ল'ৰা 3টাক ক'লে যে নৌকাখন অহাৰ আগতে আমি পাৰ হ'ব পাৰিম, সাঁতুৰি পাৰ হওঁ, বোকাখিনিও শেষ হৈ যাব, আমাৰ ধোৱা হ'ব। তো এনেকৈ কৈ মানে 3টা ল'ৰাই মানে এইখন নদীত মানে সাঁতুৰি পাৰ হ'ব ধৰোতে মানে 2টা ল'ৰা পাৰ হ'ল, আন এটা ল'ৰাই মানে ডুবি গ'ল পানীৰ তলত। ল'ৰাজনৰ নাম শফিকুল ইছলাম, তাৰ জন্মস্থান হ'ল বদলিচৰ, আৰু এই ঘটনাটো হৈছে বদলি বৰালি গাঁৱত। এইটো ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদী আছিল আগত, মানে এতিয়া মানে আমাৰ এইফালৰ পৰা মাটি ঢালে হ'ল হয়। এইটো যোৱাকালি 4:30 মান বজাত ঘটনাটো ঘটিছে। এতিয়া ক'ব লগা আৰু কি আছে, মানে এইটো এটা মৰ্মান্তিক ঘটনা হয়। আমাৰ এইটো চামপুৰ থানাৰ অন্তৰ্গত হয়। আহিছে, কালিও আহিছিল, কালি আহি সিহঁতে ৰাতি হোৱাৰ কাৰণে নমা নাই, আজি আহি নামিছে, কিন্তু এতিয়ালৈকে ল'ৰাটোক উদ্ধাৰ কৰিব পৰা হোৱা নাই। সিহঁতো চেষ্টা কৰি আছে, বহুত ৰাইজৰ ভিৰ আছে, সিহঁতে চেষ্টা কৰি আছে যাতে উদ্ধাৰ হয়। আমিও মানে অলপ মানে সঁহাৰি দি আছো যাতে ল'ৰাটোক আমি উদ্ধাৰ কৰিব পাৰো। দি আছে, সকলোৱে মানে পূৰ্ণ সমৰ্থন দি আছে। উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা এতিয়ালৈকে কৰি আছে সিহঁতে। এতিয়া আৰু মানে ক'ব লগা কি আছে, এতিয়া মানে চবৰে মানে চুই যোৱাৰ নিচিনা লাগি আছে, আৰু মানে ল'ৰাটো ভাল আছিল। এতিয়া মানে পানীৰ তলত কি হৈ আছে নহৈ আছে, মানে তাৰ এনেকুৱা মানে আমি দেখাও নাই। উদ্ধাৰ হোৱাটোৱে বেছি কামনা কৰো, যাতে উদ্ধাৰটো হয় ল'ৰাটো।